নমস্কাৰ বাস্তু চামনুচাললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে মৃতকৰ পক্ষ। মৃতকৰ পক্ষ আপোনালোকৰ প্ৰতিজনৰ বাবে ইমান গুৰুত্বপূৰ্ণ কিয় হয়, এটা অতি দৰকাৰী বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাইলো যে যিসকল দৰ্শকে আমাৰ এই ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপিব, অল কৰিব। আৰু যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত লৈ আহিছো যে পিতৃপক্ষ বা মৃতকৰ পক্ষ। প্ৰতিজন মানুহৰ বাবে, প্ৰতি ঘৰ মানুহৰ বাবে মৃতকৰ পক্ষ এই সময়ছোৱা ইমান গুৰুত্বপূৰ্ণ কিয়? আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰ পৰিগ্ৰহ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰ পৰিগ্ৰহ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে মৃতকৰ পক্ষ, বা যিটোক আমি পিতৃপক্ষ বা পূৰ্বজসকল বা মৃতকসকলৰ পক্ষ বুলি কোৱা হয়। বছৰটো বিশেষ এটা পক্ষ মানে 15টা দিন বা 2টা সপ্তাহ। গোটেই বছৰটোৰ ভিতৰত এবাৰ আহে এই পক্ষটো। এই পক্ষটো প্ৰতি ঘৰ মানুহৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ কিয়? প্ৰথমে মই কলো মৃতকৰ পক্ষ কি। বছৰটো বিশেষ 15টা দিন। এই 15টা দিনত প্ৰতি ঘৰ মানুহৰ যিসকল মৃতক পূৰ্বজসকল, উপৰি পুৰুষসকল, যিসকলে এটা সময়ত সেইখন ঘৰত আছিলে আপোনাৰ বংশধৰ, এতিয়া তেওঁলোকে এই সংসাৰ এৰিছে, তেওঁলোকে এই 15টা দিনত নিজ নিজ ঘৰলৈ উভতি আহে। শাস্ত্ৰৰ মতে মৃত আত্মা বা মৃত ব্যক্তিৰ আত্মাই নিজৰ ঘৰখনলৈ ইচ্ছা কৰিলে আহিব নোৱাৰে। বছৰটো এইকেইটাই সেই বিশেষ দিন। যি সেই 15 দিনত প্ৰতি ঘৰ মানুহলে তেওঁলোকৰ উপৰি পূৰ্বপুৰুষসকলৰ আত্মা নিজ নিজ ঘৰলৈ উভতি আহে, 15 দিন থাকে, আকৌ পুনৰ ঘূৰি গুচি যায়। শাস্ত্ৰত এই সময়ছোৱা অতি পবিত্ৰ সময় বুলি কোৱা হৈছে, আৰু ইয়াকে কোৱা হয় মৃতকৰ পক্ষ বা পিতৃপক্ষ। এতিয়া কথা হ'ল যে 2024 চনত মৃতকৰ পক্ষ সময়ছোৱা কেতিয়া? 2024 চনত মৃতকৰ পক্ষ আৰম্ভ হৈছে 18 ছেপ্টেম্বৰ। হয়, 2024 চনৰ 18 ছেপ্টেম্বৰ বুধবাৰৰ দিনা। প্ৰকৃততে সেইদিনা ৰাতিপুৱা 8:04 পৰা কৃষ্ণ প্ৰতিপদা ষ্টাৰ্ট হৈছে। এই মৃতকৰ পক্ষ সদায় কৃষ্ণ পক্ষতে হয়, আৰু এয়া শেষ হ'ব কেতিয়া? 2024 চনৰ 2 অক্টোবৰ বুধবাৰৰ দিনা। এই 15টা দিন হৈছে 2024 বৰ্ষৰ পিতৃপক্ষ বা মৃতকৰ পক্ষ। কি কি কৰিব, কি কি নকৰিব? প্ৰথমে কৈলো কি কি নকৰিব। এই 15টা দিনত আপুনি প্ৰতি ঘৰ মানুহে ঘৰত সম্পূৰ্ণ নিৰামিষ ভোজন গ্ৰহণ কৰক। বিশ্বাস কৰক, ইতিমধ্যে আমি যোৱা বছৰ ইয়াৰ ওপৰত ভিডিঅ' দিছিলো। যিসকল লোকে মৃতকৰ পক্ষ পালন কৰে ন, গোটেই বছৰটোত ইয়াৰ সুফল পাবই পাব। বাকী সময়ত আপোনালোকে যি কৰে বেলেগ কথা, কিন্তু এই 15টা দিনত ঘৰত সম্পূৰ্ণ নিৰামিষ ভোজন আপোনালোকে গ্ৰহণ কৰক। নিৰামিষ ভোজন গ্ৰহণ কৰক, আৰু কোনোবা আহিলেও কেতিয়াও মাছ, মাংস, কণী, মদ এইবিলাক বস্তু ঘৰত নানিব বা নাৰান্ধিব। দ্বিতীয়তে, এই সময়ছোৱাত ঘৰত কোনো ধৰণৰ মাংগলিক কাৰ্য নকৰিব। মাংগলিক কাম মানে বিবাহ জাতীয় কোনো ধৰণৰ মাংগলিক কাৰ্য কৰাৰ পৰা বিৰত থাকিব, বিশেষকৈ এই 15টা দিন। 3 নম্বৰ, যিকোনো নতুন কাম আৰম্ভ নকৰিব, নতুন ইনভেষ্টমেণ্ট নকৰিব, নতুন ব্যৱসায় আৰম্ভ নকৰিব, ঘৰৰ কাম আৰম্ভ নকৰিব। কিন্তু আগে কৰি যোৱা যিকোনো কাম এই সময়ছোৱাত আপুনি কৰি যাব পাৰিব। 4 নম্বৰ, এই সময়ছোৱাত আপোনাৰ ঘৰৰ চৌহদত থকা যিকোনো ধৰণৰ গছ গছনি নাকাটিব, বিশেষভাৱে মনত ৰাখিব। 5 নম্বৰ আৰু অন্তিমটো, এই সময়ছোৱাত আপোনাৰ পুৰণা ঘৰখন আপুনি কেতিয়াও নাভাঙিব। পুৰণা ঘৰত যিকোনো কাম নকৰিব, নতুনকে যদি ঘৰ বনাইছে তাৰ কাম আপুনি কৰি যাব পাৰিব। পুৰণা ঘৰখনত মুঠতে এই 15টা দিনত আপোনালোকে পুৰণা ঘৰত হাত নিদিব। এইকেইটা কাম কৰিব লগা আছে কেতিয়া? যে মৃতকৰ পক্ষ এই 15টা দিনত। এই সময়ছোৱাত কি কি কৰিলে আপোনাৰ কাৰণে যথেষ্ট ভাল, আপুনি ইয়াৰ পৰা গোটেই পৰিয়ালটোৱে লাভৱান হ'ব পাৰে। প্ৰথম, এই সময়ছোৱাত আপোনালোকে কি কি কাম প্ৰত্যেকে ঘৰত কৰিব। আপোনালোকৰ ঘৰত এখন মৃতকৰ ফটো আছে নাই? ইতিমধ্যে ইয়াৰ ওপৰত আগতে আমি ভিডিঅ' আপোনালোকৰ ঘৰত প্ৰকাশ কৰিছো। যদি নাই, আপোনাৰ স্বৰ্গীয় মা, দেউতা, ককা, আইতা বা যিকোনো এজন পূৰ্বপুৰুষৰ বা কেইবাজনৰ হ'ব পাৰে, আপোনাৰ ঘৰ দক্ষিণ পশ্চিম কোণত পশ্চিম দিশত পশ্চিম ফালে মুখ কৰি মৃতকৰ ফটো স্থাপন কৰক। এই 15টা দিনত প্ৰতিদিনে সন্ধ্যা সময়ত এগছি বন্তি জ্বলাওক। সেই ফটোত আপুনি অলপ বগা চন্দন লগাওক আৰু ডেইলি এপাতাত বগা ফুল অৰ্পণ কৰক। আপুনি আপোনাৰ মৃতকৰ আশীৰ্বাদ সম্পূৰ্ণৰূপে লাভ কৰিব। 2 নম্বৰ,
আপোনাৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত মৃতকৰ আপোনাৰ স্বৰ্গীয় মা দেউতা ককা আইতা যোন নহওক কিয় তেওঁলোকৰ গুণ গৰিমা কোৱা আৰম্ভ কৰক। আপোনাৰ ল'ৰা ছোৱালীক নাতি নাতিনীক তেওঁলোকক কথা কওক। মৃতকৰ কথা আলোচনা হ'ব লাগে, মৃতকৰ গুণানুকীৰ্তন হ'ব লাগে আপোনাৰ ঘৰত এই বিশেষকৈ 15টা দিনত। কাৰণ কিয় চাওক, মৃতকৰ আত্মা যেতিয়া আহিব এই 15টা দিনত যেতিয়া দেখিব যে আমাৰ সতি সন্ততিসকলে আমাক স্মৰণ কৰিছে, আমাক গুণ গৰিমা গাইছে, তেওঁলোক প্ৰসন্ন হ'ব আৰু সেই ঘৰখনত যদি মৃতকৰ দোষ থাকে সেয়া কাট খাব তথা আপোনালোকক প্ৰতিখন ঘৰকে আশীৰ্বাদ দি যাব। এটা কথা মনত ৰাখিব, এখন ঘৰত ভগৱানৰ আশীৰ্বাদৰ পাছতে শক্তিশালী হৈছে মৃতকৰ আশীৰ্বাদ। 3 নম্বৰ, এই সময়ছোৱাত যিমান পাৰে মৃতকৰ নামত দান দক্ষিণা কৰা আৰম্ভ কৰক। যাৰ যি সামৰ্থ্য আছে আপোনাৰ সামৰ্থ্য অনুযায়ী প্ৰতিদিনে যদি কিবা নহয় কিবা এটা প্ৰয়োজনীয়জনক যদি আপুনি দান কৰে তেন্তে অতি সুফল পোৱা যায়। 4 নম্বৰ, এই সময়ছোৱাত এই 15টা দিনত আপুনি চেষ্টা কৰক কাউৰী, কাউৰীক কিবা নহয় কিবা এটা খুৱাবলৈ, বিস্কুট হওক ব্ৰেড হওক, আপুনি এই সময়ত যদি কাউৰীক খুৱাই বহু পুণ্য অৰ্জন কৰিব পাৰি। 5 নম্বৰ অন্তিমটো, এই সময়ছোৱাত আপোনাৰ ঘৰত মৃতকৰ শ্ৰাদ্ধ আপুনি অনুষ্ঠিত হয়। মৃতকৰ শ্ৰাদ্ধ, মৃতকৰ প্ৰকৃততে কি হয়, শ্ৰাদ্ধ শব্দটো মৃতকৰ প্ৰতি যি শ্ৰদ্ধা অৰ্পণ কৰা হয় তাৰ পৰাই আহিছে, শ্ৰদ্ধাৰ পৰাই শ্ৰাদ্ধ আহিছে। ধৰি লওক আপোনাৰ ঘৰত যিজন মৃতকসকলৰ মা দেউতা ককা আইতা যোন ঢুকাইছে তেওঁলোকৰ যিটো তিথি, সেই তিথিটোত আপোনালোকে এই মৃতকৰ পক্ষত শ্ৰাদ্ধ কাৰ্য আপোনাৰ ঘৰত সম্পন্ন কৰে। এতিয়া কথাটো হ'ল, বহুজনে প্ৰশ্ন কৰিব তেওঁলোকৰতো বছৰেকীয়া হৈ গ'ল বা বছৰেকীয়াটো বেলেগ মাহত পাতে, সেইটোলৈ কোনো কথা নাই। এটা কথা জানিব, আপোনাৰ ঘৰত যিকোনো ধৰণৰ মৃতকৰ কাম, মৃতকৰ লগত ৰীতি নীতি এই 15টা দিনত যদি আপুনি কৰে তেতিয়াহে তাৰ সুফল পাব। বাকী সময়ত কৰা মৃতকৰ কোনো কামে ঘৰ এখনত বিশেষ কোনো সুফল নিদিয়ে। সেইকাৰণে মই কৈছো, যিটো তিথিত ঢুকাইছে, পঞ্চমীত ঢুকাইছে মৃতকৰ শ্ৰাদ্ধ পঞ্চমী দিনা তেওঁলোকৰ মৃতকৰ পক্ষ পঞ্চমী দিনা শ্ৰাদ্ধ কৰক। সপ্তমীত ঢুকাইছে সপ্তমী দিনা আপুনি শ্ৰাদ্ধ কৰক। আৰু যদি আপুনি কেনেবাকৈ ঢুকুৱা তিথিটো নাজানে তেনেহলে বাই ডিফল্ট আপুনি অমাৱস্যাৰ দিনা, অন্তিম দিনা, মৃতকৰ পক্ষৰ অন্তিম দিনা সকলোতকৈ শক্তিশালী হয়, সেইদিনা আপুনি ঘৰত আপোনাৰ ঘৰৰ মৃত ব্যক্তিজনৰ নামত শ্ৰাদ্ধ কাৰ্য অনুষ্ঠান কৰক। ইয়াৰ পৰা এখন ঘৰে ভাবিব নোৱাৰা সুফল পাব পাৰে। চাওক, এতিয়া বিষয়টো হ'ল কি যে এই মৃতকৰ পক্ষটো আপোনাৰ ঘৰখনৰ কাৰণে ইমান ইম্পৰ্টেণ্ট কিয়, সবচে জৰুৰী বিষয়। এটা কথা জানক, আমাৰ সমাজত 90 পৰা 95% লোকৰ মৃতকৰ দোষ আছে। দেখাত শুনাত খুব সহজ, মৃতকৰ দোষ ইমান সহজ বস্তু নহয়। আপোনাৰ ঘৰত যদি অকাল মৃত্যু হৈছে, আপোনাৰ ঘৰত যদি কেনেবাকৈ কিবা এটা যিকোনো এটা কাম দেখিব, বহুত মানুহ আছে যে কামটো কৰা সময়ত কামটো হৈ নুঠে, সেয়া গম পাব মৃতকৰ দোষ। পৰিয়ালত কোনোবা এজন সদস্য বয়সৰ আগত হেৰাই গৈছে, মৃতকৰ দোষ। বা আপোনাৰ যদি কিছুমান বেয়া অভ্যাস বা বেয়া গুণ যদি কেনেবাকে আপোনাৰ পূৰ্বপুৰুষসকলৰ পৰা আহে, বোলে দেউতাক এনেকুৱা আছিলে সন্তানো এনেকুৱা হ'ল, ককাক এনেকুৱা আছিলে কাৰণ দেউতাক এনেকুৱা হ'ল, এতিয়া নাতি নাতিনীও এনেকুৱা হ'ল, তেন্তে গম পাব এইকেইটা বস্তু আপোনাৰ ঘৰত হৈছে একমাত্ৰ মৃতকৰ দোষ। আপুনি এই বছৰ 15টা দিন চাওক, মৃতকসকলক আপুনি সন্তুষ্ট যদি কৰাব পাৰে ন, জীৱনত যি বিচাৰে তাকেই পাব পাৰে। প্ৰতিজন মানুহে এইটো কথা মনত ৰাখক, ইমান ইম্পৰ্টেণ্ট। আৰু এটা কথা জানিব, যি নীতি নিয়ম নকৰক কিয়, মই বাৰে বাৰে কৈছো, এই 15টা দিন মৃতকৰ পক্ষত কৰা নিয়মে যিটো সুফল দিব এখন ঘৰত, বাকী বছৰ যিকোনো সময়ত কৰা কামে ইমানখিনি সুফল দিব নোৱাৰে। কাৰণ এই 15টা দিন হ'ল আটাইতকৈ পাৱাৰফুল 15টা দিন মৃতকৰ নিয়মৰ বাবে। আৰু এটা কথা কি চাওক, আমাৰ ঘৰবিলাকত মৃতকৰ দোষ আছে। কাৰণ কেলে চাওক, আমাৰ যে কয় মানুহে ভাল কাম কৰিব লাগে, কিয় কয়, আপুনি যদি বেয়া কাম কৰে ন তাৰ হিচাপ হ'বই হ'ব। জীৱন কালত মৃত্যুৰ আগত আপুনি এই হিচাপ দি যাব লাগিব, ইয়াৰ ক্ষতিপূৰণ দিব লাগিব। যদি সম্পূৰ্ণৰূপে দিব নোৱাৰে তেন্তে সেয়া আপোনাৰ ল'ৰা ছোৱালীলৈ প্ৰবাহিত হ'ব। যদি ল'ৰা ছোৱালীয়েও সেয়া ঋণ শোধন কৰিব নোৱাৰে তেনেহলে নাতি নাতিনীলৈকে সেই ঋণ পৰিশোধ কৰিবলগীয়া হয়। ধৰি লওক আপুনি অসৎ উপায়ে ধন টকা পইচা অৰ্জন কৰিলে, আপুনি আনৰ মাটি সম্পত্তি আপুনি আত্মসাৎ কৰিলে, আপুনি হত্যা কৰিলে, আপুনি নকৰিবলগীয়া কাম কৰিলে, আনৰ মুখৰ ভাত কাঢ়ি ললে, আনৰ প্ৰাপ্যক আপুনি বঞ্চিত কৰিলে, আপুনিতো জীৱন কালত ইয়াৰ হিচাপ দিবই লাগিব। প্ৰত্যেকেই জানক। আৰু এই আপোনাৰ ভুলৰ এটা অংশ আপোনাৰ ল'ৰা ছোৱালী নেক্সট জেনেৰেশ্যনলৈ প্ৰবাহিত হয়। আৰু এয়া প্ৰকৃততে মৃতকৰ ঋণ হয়, যিটো আপুনি কাটিব লগা আছে। আপুনি কেতিয়াও ক'ব নোৱাৰে আপোনাৰ পূৰ্বপুৰুষসকলে কি কাম কৰিছিলে, কি বেয়া কাম কৰিছিলে, ভাল কাম কৰিছিলে যদি কোনো কথাই নাই। আৰু এটা কথা জানিব, যদি আপুনি ভাল কাম কৰে ন, আপোনাৰ ভাল কামত আপুনিতো উদ্ধাৰ হ'বই, কিন্তু আপোনাৰ মৃতকৰ ঋণো কাট খাব আৰু আপোনাৰ আহিব লগা প্ৰজন্মও উদ্ধাৰ হয়। আৰু যদি বেয়া কাম কৰা হয় তাৰ ঋণ, তাৰ ক্ষতিপূৰণ প্ৰজন্মৰ পাছত প্ৰজন্ম পৰিশোধ কৰিব লগা হয়। এই মৃতকৰ পক্ষটো আপুনি যেতিয়া মানিবলৈ আৰম্ভ কৰিব,
আপোনাৰ মিত্ৰসকলে কৰি যোৱা যিকোনো দুখ ত্ৰুটি লাহে লাহে কাট খাব আৰু এটা সময়ত গৈ সম্পূৰ্ণ নোহোৱা হ'ব আৰু ঘৰখন মৃতকৰ দুখৰ পৰা মুক্ত হ'ব। এটা কথা জানিব যে যেতিয়া এখন ঘৰ মৃতকৰ দুখৰ পৰা মুক্ত হয় আৰু মৃতকসকলৰ আশীৰ্বাদ লাভ কৰে, সেইখন ঘৰক পৃথিৱীত কোনেও ৰখাব নোৱাৰে। সব ফালে ফুল এপাহ ফুলাৰ নিচিনাকৈ সব ফালে উন্নতি হয় আৰু সেইটোৱেতো আমাক লাগে। কাৰণ গুৰু গোসাঁই একো নমনা ঘৰত আমি বিশেষ কোনো উন্নতি দেখা নাপাওঁ। যদিও উন্নতি হয় সেয়া সদায় ক্ষণস্থায়ী হয়, তাৰ পাছৰ প্ৰজন্মই বা ভৱিষ্যত সময়ত কিন্তু তাৰ ফল ভুগিব লগা হয়। আশা কৰোঁ আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাব পাৰিলো। প্ৰত্যেকজন মানুহে এই মৃতকৰ পক্ষটো আমি কোৱা ধৰণে যিমান দূৰ পাৰে মানিবলৈ চেষ্টা কৰক। এই কাৰণে কৈছো, যদি আপুনি মানে আপোনাৰ কাৰণে ভাল, আপোনাৰ পৰিয়ালটোৰ কাৰণে ভাল আৰু ভৱিষ্যত সময়ত আপুনি সুফল পাব। নিৰামিষ খাওক, মৃতকসকলৰ নামত শ্ৰাদ্ধ কৰক, দান দক্ষিণা দিয়ক আৰু তেওঁলোকৰ ঘৰত গুণানুকীৰ্তন কৰক। আশা কৰোঁ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে এটা অতি দৰকাৰী বিষয় আপোনালোকক জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কোণে শ্বেয়াৰ কৰক। যিমানেই মানুহে জানিব সিমানেই মানুহ উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয়, তেন্তে সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। বাস্তু আছাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজখন যদি ফ'ল' কৰা হোৱা নাই, ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব। আমাৰ সদ্য প্ৰকাশিত গ্ৰন্থখিনি যিসকল দৰ্শকে এতিয়াও এটা কপি সংগ্ৰহ কৰা নাই, আমাৰ স্ক্ৰীনত দিয়া নম্বৰ হোৱাটছআপ যোগে নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আপোনালোকৰ প্ৰশ্ন মতামত প্ৰতি কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। ধন্যবাদ।